নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। দিল্লী কেপিটেলছ পৰাস্ত হৈছে আৰচিবিৰ হাতত আৰু দিল্লী কেপিটেলছক নিজৰ ঘৰত গৈ পৰাস্ত কৰিলে আৰচিবিয়ে। আজি খেলখন যদি আমি চাবলৈ যাওঁ আৰচিবিৰ বলিঙক আমি শ্ৰেয় দিব লাগিব। যি ধৰণে তেওঁলোকৰ আজি বলিং দেখা গ'ল তেওঁলোকৰ সেইটো একদম টপ ক্লাছ বলিং, বিশ্বমানৰ বলিং হৈছে আৰু দিল্লী কেপিটেলছৰ বেটাৰসকলে আজি বৰ বিশেষ পাত্তা নাপালে। বহুতে কৈ আছিলে যে যিটো IPLৰ ইতিহাসৰ আটাইতকৈ কম স্ক'ৰ 49 ৰান আৰচিবিয়ে কৰিছিলে, গতিকে সেইটোতকৈ আগত আজি দিল্লীক মানে অল উইকেট কৰি দিব নেকি তেনেকুৱা বুলি আমি পাই আছিলোঁ। ছ'চিয়েল মিডিয়াত আলোচনা চলি আছিলে আজি 49তকৈ ওপৰত আউট হৈ যাব নেকি, কিন্তু ভাল যে 49টো তেওঁলোকে পাৰ কৰিলে। যি কি নহওক দিল্লী কেপিটেলছে 75 ৰানহে কৰিবলৈ সক্ষম হ'ল। 75 ৰান IPLৰ ইতিহাসৰ এটা অন্যতম ল' স্ক'ৰ বুলি ক'ব লাগিব 75 ৰানটো। গতিকে দিল্লী কেপিটেলছৰ বেটাৰসকলৰ আজি কি হ'ল পাত্তা নাই, কি হ'ল আচলতে কোনো একো পাত্তা নাপালে বিশেষকৈ। গতিকে প্ৰথমৰ পৰা প্ৰথম 5জনেই যদি 5-6জনেই যদি ছিংগল ডিজিটত আউট হৈ যায়, পাছৰখিনিৰ পৰা আপোনালোকে কিনো আশা কৰিব। গতিকে সেইটোৱে আজি দেখিবলৈ পালোঁ আৰু আৰচিবিয়ে অতি সহজতে প্ৰাপ্ত কৰিলে যিটো টাৰ্গেট আছিলে। দিল্লী কেপিটেলছ টিমটো যদি মই কথা ক'বলৈ যাওঁ, প্ৰথমতে তেওঁলোকে যি ধৰণে IPLটো ষ্টাৰ্ট কৰিছিলে, প্ৰথমতে যি ধৰণে ধুনীয়াকৈ গৈ আছিলে, বহুতে কৈছিল যে এইটো টিম টপ 4 পাব। কিন্তু এই শেষৰ সময়ছোৱাত আধা হাফটো যোৱাৰ পাছত লাহে লাহে মাজত হাৰিলে কেইখনমান। এতিয়াতো যিখিনি ইম্পৰ্টেণ্ট টাইম, এইখিনি সময়ত সাধাৰণতে খেল হাৰিব নালাগে। এইখিনি সময়ত খেল হাৰিলে আপোনাৰ বিপদ, মানে আপুনি তললৈহে যাব, খাললৈহে যাব, কাৰণ সকলো ওপৰলৈ যোৱা ধান্দাত থাকে তলৰ টিমখিনি। গতিকে সকলোৱে জিকিব বিচাৰে, এইটো পজিশ্যনত এনেকুৱা হৈ থাকে। গতিকে এইটো পজিশ্যনত যদি আপুনি এনেকৈ খেল হাৰিবলৈ হয়, সেইদিনাখন ইমান ৰান কৰিও হাৰিলে ইম্পৰ্টেণ্ট খেলখন পাঞ্জাৱ কিংছৰ হাতত, আজি আৰচিবিৰ হাতত হাৰিলে। গতিকে দিল্লী কেপিটেলছৰ এইবাৰ দেখা নাই, কঠিন হ'ব টপ 4 পোৱাৰ আশা কিন্তু বহুত কম আমি দেখিবলৈ পাইছোঁ এনেকৈ হ'লে, যিহেতুকে একেৰাহে হাৰিছে ন। গতিকে দিল্লী কেপিটেলছৰ বেয়া হৈছে খেলটো আৰু দিল্লী কেপিটেলছে আশা বাদেই দিব লাগে বুলি মই ক'ম, যিহেতুকে যদি এনেকুৱা কৰি থাকে, যিহেতুকে বহুত ভাল ফৰ্ম দেখুওৱা টিম, ভাল খেলা টিম বৰ্তমান সময়ত আমি দেখিছোঁ দিল্লীতকৈ। বাকী আৰচিবিটো সুন্দৰ, তেওঁলোকে সুন্দৰ পজিশ্যন প্ৰাপ্ত কৰিলে, পইণ্টছ টেবুলত ধুনীয়া পজিশ্যনত আছে আৰু এইখন জয়ৰ পাছত তেওঁলোক প্ৰায় কাষেই চাপিছে যিটো প্লে অফলৈ কোৱালিফাই কৰাৰ ক্ষেত্ৰত, টপ 4লৈ কোৱালিফাই কৰাৰ ক্ষেত্ৰত। গতিকে নিশ্চিতভাৱে আৰচিবিটো কোৱালিফাই কৰিবই। গতিকে আপোনালোকে যদি স্ক'ৰ কাৰ্ড চাই দিল্লী কেপিটেলছৰ 75 10টা, চাহিল পৰশ আজি খেলিছিলে 0, KL ৰাহুল 1, নীতিশ ৰাণা 1, সমীৰ ৰিজভি 0, তৃষ্ণান ষ্টাফ 5, দেন অক্ষৰ পেটেল 0, অভিষেক পৰিল 30 ৰান, দেন ডেভিড মিলাৰ 19, জেমিছন 12, কুলদীপ 3 আৰু দুষ্মন্ত চমিৰা 0। উইকেট 3টা লৈছিলে ভুৱনেশ্বৰ কুমাৰে 5 ৰান দি 3টাকৈ উইকেট, এটা সুন্দৰ বলিং স্পেল। হেজলউডে 12 ৰান দি 4টা সৰ্বাধিক উইকেট তেখেতে। ৰাছিক চালামদাৰে 21ত এটা, ৰোমাৰিও চেফাৰ 21ত উইকেট নাই, সুয়াজ শৰ্মা 7 ৰানত এটা, 4 অভাৰ, এইটো এটা ধুনীয়া স্পেল। আৰু কুণাল পাণ্ডেয়ে 2 অভাৰ 9 ৰান দি এটা উইকেট দখল কৰিছিলে। বাকী ৰান চেছটো 6.3 অভাৰত প্ৰাপ্ত কৰিলে বেংগলোৰে, তেওঁলোকে পিটন দিয়ে খেলিলে। জেকব বেথেল 11টা বলত 20, বিৰাট কোহলি 15টা বলত 23 নট আউট আৰু দেৱদত্ত পাডিকল 13টা বলত 34 নট আউট। গতিকে দিল্লী কেপিটেলছৰ বেটাৰসকলৰ বিফলতা বুলি মই ক'ব বিচাৰিম। এইখন তেওঁলোকৰ বেটাৰসকলে ভালদৰে নেখেলাৰ কাৰণেই, মন কাণ দি নেখেলাৰ কাৰণেই হাৰিবলগীয়া হ'ল। আৰু বলিঙো ভাল হৈছিলে, এইটো হয়েই, কিন্তু তথাপিতো প্ৰথমতে ইমানখিনি উইকেট যোৱাৰ পাছত ইমান বেয়া বেটিং বুলিয়ে ক'ব বিচাৰিম। বেটিং ব্যৰ্থতা, কেতিয়াবা বেটিং ব্যৰ্থতা হয় না, বেটিং বিপৰ্যয় হয়, সেই বস্তুটো আজি হ'ল দিল্লী কেপিটেলছৰ ক্ষেত্ৰত। সেইটো কাৰণে সহজতে প্ৰাপ্ত কৰিলে টাৰ্গেটটো। আৰু আমি যদি ক'বলৈ যাওঁ এতিয়া পইণ্টছ টেবুলখন যদি আপোনালোকে চায়, 2 নম্বৰ পজিশ্যনত আছে আৰচিবি 12 পইণ্টেৰ সৈতে। 12 পইণ্ট যেতিয়া পালেই আৰু 6খন খেল বাকী আছে, 6 দুগুণ 12 পইণ্ট আৰু বাকী আছে 24 পইণ্ট। যদি সেইকেইখনো জিকে 24 পইণ্টত আৰচিবি উপনীত হ'ব পাৰিব। গতিকে বৰ্তমান সময়ত যদি আৰচিবি 12 পইণ্ট হ'লে 14 পইণ্টত সাধাৰণতে কোৱালিফাই কৰি যায়। আগৰ খেলবিলাক যদি আমি চাইছোঁ তাত দেখা যায় 14 পইণ্ট 16 পইণ্ট 14 পইণ্ট এনেকুৱাই হয় টপ 4 টিমবিলাকৰ, বা তাতকৈ গ'লে 18 পইণ্টলৈকে যায়। গতিকে 16 পইণ্টটো হ'বই আৰচিবি, বেছি দেৰি নাই, 14 পইণ্ট হ'বই এখন জিকিলে, 16 পইণ্টটো ইজিলি হ'ব, 18 পইণ্টটো হ'ব। গতিকে আৰচিবি কোৱালিফাই কৰিব, তাত কোনো সন্দেহ নাই। PBKS টিমটো 13 পইণ্ট হৈ আছে, 1 নম্বৰ আছে, তেওঁলোকো কোৱালিফাই কৰিব, কোনো কথাই নাই। গতিকে PBKS আৰু আৰচিবি এই দুটা টিম কোৱালিফাই কৰা অতি সাধাৰণতে ওচৰত আছে ন, বহুত ক্ল'জ হৈ আছে, এওঁলোক কোৱালিফাই কৰিব প্ৰথম দুটা টিম। দেন SRH এওঁলোকে 12 পইণ্টত কোনোবা এটা টিম সোনকালে পোৱাটো অতি জৰুৰী, কাৰণ মানে 10 পইণ্টতে যদি ৰখি যায়, হাৰি তললৈ গুচি যায়, দিগদাৰ আছে ন। গতিকে আৰৰ বিশেষকৈ ক্ৰুচিয়েল হৈ আছে সময়বিলাক, বহুত কিবাকিবি হৈছে টিমটোত। গতিকে জিকাটো বহুত ইম্পৰ্টেণ্ট, উইন বহুত ইম্পৰ্টেণ্ট হৈ আছে টিমটোৰ কাৰণে। গতিকে বাকী তলৰখিনি কথা বাৰু নাজানো, তলৰ কোনোবাই কামবেক কৰিবও পাৰে, নকৰিবও পাৰে, সেইটো আমি পাছত দেখিবলৈ পাম। নেক্সট খেলখনৰ যদি কথা ক'বলৈ যাওঁ, পাঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত আছে। সাধাৰণতে টপ 4ত বৰ্তমান সময়ত পইণ্টছ টেবুলত টপ 4ত থকা দুটা টিম, এটা 1 নম্বৰ পজিশ্যনত আছে, এটা টপ 4ৰ ভিতৰত আছে, 4 নম্বৰ পজিশ্যনত আছে। গতিকে এই দুটা টিমৰ মাজত খেল হ'লে কি হ'ব চাবলগীয়া হ'ব। ৰাজস্থানে কিবা হৰুৱাবলৈ সক্ষম হ'ব নেকি পাঞ্জাৱ কিংছক, সেইটো চাবলগীয়া হ'ব। আৰু খেলখন হ'ব ক'ত, নিউ চণ্ডীগড় মানে পাঞ্জাৱ কিংছৰ হোম গ্ৰাউণ্ড, মানে সেইফালে আৰৰ কাৰণে বহুত কঠিন হ'ব, অত্যন্ত কঠিন হ'ব। যিটো পাঞ্জাৱ কিংছৰ দুৰ্গ ঘৰ, তাত গৈ পেলাই পাঞ্জাৱ কিংছক কিন্তু কোনেও বিশেষকৈ হৰাব পৰা নাই এতিয়ালৈকে যিকোনো গ্ৰাউণ্ডতে হৰুৱাব পৰা নাই আৰু সেইটো বেলেগ কথা। গতিকে পাঞ্জাৱ কিংছক যে হৰুৱাব পাৰিব সন্দেহ আছে। গতিকে কিন্তু ক্ৰিকেটৰ কথা, যিকোনো দিনা যিকোনো খেল হৈ যাব পাৰে। যদি বৈভৱ সূৰ্যবংশী চলি যায় কেনেবাকৈ, তেতিয়াতো বাদেই দিয়ক ন। গতিকে বৈভৱ সূৰ্যবংশী বা জয়ছোৱাল চলি যদি যায়,
তেতিয়া কথাটো বেলেগ হয় ক্ৰিকেটৰ সাধাৰণতে অকণমান ইকুৱেশ্যনটো বেলেগ হয় ন কেতিয়াবা কিন্তু যি কি নহওক পাঞ্জাৱ টীমটোৱে যেনেকৈ 265ৰ টাৰ্গেটটো অতিক্ৰম কৰি দিছে দিল্লীৰ লগত আমি দেখিবলৈ পাইছিলোঁ তেনেকুৱা এটা টীমক কিন্তু হৰুৱাটো ভাতৰ লগত পানী খোৱা কথা নহয় এইবাৰ IPL 1 নম্বৰ টীম হৈ আছে পাঞ্জাৱ গতিকে হৰুৱাব পাৰা যদি হৰুৱাই দিয়া ৰিয়ান পৰাগৰ ওপৰত প্ৰশ্ন উত্থাপন হৈ আছে অধিনায়কত্বৰ ওপৰত লাষ্টখন হৰাৰ কাৰণে ৰাজস্থানৰ কাৰণে জিকাটো ইম্পৰ্টেণ্ট চাওঁ কি হয় এতিয়া আমি চাবহে পাৰোঁ আমি এতিয়া আগতীয়াকৈ একো ক'ব নোৱাৰোঁ কিন্তু পাঞ্জাৱৰ যে পাল্লাটো ভাৰী সেইটো সকলোৱে কৈ দিব এটা মানুহে কৈ দিব কিন্তু সমৰ্থনটো আমাৰ অসমবাসী হিচাপে ৰাজস্থানলৈকে থাকিব হয় নহয় আমি আলোচনা কৰিম এখন খেলৰ পাছত খেলখনৰ পাছত ভাল খেল হ'ব খেলখন কিন্তু ভাল খেল হ'ব মোৰ এনেকুৱা লাগিছে যে বৈভৱ সূৰ্যবংশী ধুমুহা এটা আমি দেখিবলৈ পাম আৰু সিফালে পাঞ্জাৱৰ ধুমুহা দেখিবলৈ পাম যিকি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ